হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ দেওবাৰে ছানডে হৈ যোৱা APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025ৰ এক্সপেক্টেড কাট অফ মাৰ্কছৰ ওপৰত ডিছকাছ কৰিম। তাৰ আগতে মই দুটামান কথা কৈ লৈছোঁ। মই এটা প'ল কৰিছিলোঁ ইয়াতে কমিউনিটি, মোৰ ইউটিউব চেনেলৰ কমিউনিটি পষ্টত। ইয়াতে কমিউনিটিত কোনে কিমান ভোট দিছে আপোনালোকে মোৰ স্ক্ৰীণত চাব পাৰে। টোটেল 3.1 ভোট আহিছে। সেই ছানডে দিছিলোঁ বাৰু পষ্টটো, তেতিয়াৰ পৰা 3.1K মানুহে ভোট দিছে ইয়াতে। আৰু ইয়াতে যদি আপোনালোকে চায় তেতিয়াহ'লে 100+ মাৰ্কছৰ যোনটো আছিলে তাতে আপোনালোকৰ টোটেল 45%এ ভোট দিছে, মানে 45%এ এই 3000ৰ ভিতৰত 45%এ ইয়াতে 100+ মাৰ্কছ স্ক'ৰ কৰিছে প্ৰিলিমিনাৰী মানে পেপাৰ 1খনত, ঠিক আছে। আৰু পেপাৰ 2খনত আপোনালোকে কোৱালিফাই কৰিবই লাগিব, মিনিমাম 33% মাৰ্কছ বা 66। আৰু লগতে 91 to 100ৰ ভিতৰত আছে 21%, 81 to 90ৰ ভিতৰত আছে 16%, বিল' 80 মাৰ্কছ আছে 18%। এনেই 100+ মাৰ্কছৰ যোনটো হেৰি আছিলে আপোনাৰ পাৰ্চেণ্টেজ আছিলে সেইটো প্ৰথমতেতো বাঢ়ি আছিলে 50+ আছিলে, কিন্তু যেতিয়া অফিচিয়েল এনচাৰ কি APSCয়ে ৰিলিজ কৰিলে, অফিচিয়েল এনচাৰ কি ৰিলিজ কৰাৰ পিছত বহুতৰ হয়তো ইয়াতে কমি গ'ল। চ' সেইটো কাৰণে 45%লৈ নামি আহিলে। আৰু লগতে বহুতে নিগেটিভ মাৰ্কিংটো ভুলকৈ কেলকুলেট কৰে। নিগেটিভ মাৰ্কিংটো ভুলকৈ কেলকুলেট নকৰিব, যোনটো সকলোৱে কৈ আছে বা মই মোৰ চেনেলতো বাৰে পাতি শ্বেয়াৰ কৰি আছোঁ। মোৰ APSCত বহুত অভিজ্ঞতা আছে। মই 2018ৰ পৰাই APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, UPSCও দিছোঁ আৰু লগতে প্ৰিপেৰেশ্যন কৰিছিলোঁ, কিন্তু সেয়াই আৰু ফাইনেল ষ্টেজত গৈ পেলাই চিলেকশ্যন নহ'লোগৈ বহুতবাৰ। চ' সেইটো কাৰণে আজিকালি তেনেকৈ APSCৰ কাৰণে লাগি থকা নাই, কিন্তু এইবাৰ হ'লেও পৰীক্ষা দিছিলোঁ বাৰু। মই কিমান স্ক'ৰ আহিছে এজ পাৰ অফিচিয়েল এনচাৰ কি মই সেইটো জনাম। ইয়াতে আপোনালোকে দেখিছে, এনেই ইয়াতে আপোনালোকে 100+ মাৰ্কছত 45% আছে। 91, 80ৰ পৰা 100ৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে 37% মান কেণ্ডিডেটছে 80ৰ পৰা 90ৰ ভিতৰত পাইছে। আৰু যোনখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেটছ থাকিব, এতিয়া জেনেৰেল মানে আনৰিজাৰ্ভ, মানে অকল অৰিজিনেল আনৰিজাৰ্ভখিনিয়ে নহয়, যিসকলে মাৰ্কছ বেছি পাব তেওঁলোকেতো আনৰিজাৰ্ভলৈ যাব পাৰিব ন, আনৰিজাৰ্ভলৈ আপগ্ৰেড হ'ব। চ' তেনেকৈ হ'লে মানে সেই আনৰিজাৰ্ভলৈ আপগ্ৰেড হ'ব পৰাকৈ কেণ্ডিডেটছ বহুতখিনি ইয়াতে ওলাব, ঠিক আছে। চ' কাট অফ মাৰ্কছ অভিয়াছলি যদি জেনেৰেল বা আনৰিজাৰ্ভৰ কথা কওঁ তেনেহ'লে 100+ এইবাৰ যাবই যাব চিয়'ৰ। চ' সেইটো আৰু চাৰ্টেন হৈ গৈছে এতিয়া বৰ্তমান মই যদি কওঁ। চ' কাকো মই ডিম'টিভেট কৰিব বিচৰা নাই বা কাকো একো কৰিব বিচৰা নাই, কিন্তু একেবাৰে অসম্ভৱকৈ 120+ নাযায় বাৰু, সেইটো অসম্ভৱ কথা। 120+ কাট অফ নাযায়গৈ আজিকালিৰ পেপাৰবিলাকত। চ' এৰাউণ্ড 100ৰ মই কাট অফৰ ওপৰত ক'ম বাৰু, তেতিয়া আপোনালোকে গম পাব। চ' ইয়াতে বিল' 80 মাৰ্কছ 18% আছে। যোনখিনি 18% আছে বিল' 80 মাৰ্কছৰ, তেওঁলোকৰ চিলেকশ্যন এটা বা দুটা কেটেগৰীত হ'ব পাৰে। যেনেকৈ PWD লক'মেটৰৰ পষ্ট আছিলে, PWD লক'মেটৰৰ 80ৰ তলত ইয়াতে কাট অফ থাকিব। চ' তেওঁলোকে চিলেক্ট হৈ যাব বাৰু মেইনছৰ কাৰণে। আৰু যোনখিনি চিডুল ট্ৰাইব হিলছ আছিলে, চিডুল ট্ৰাইব হিলছেও হয়তো বিল' 80 মাৰ্কছতে ইয়াতে তেওঁলোকে মেইনছ দিব পাবগৈ, ঠিক আছে। বিল' 80 মানে একদম বহুত কম নহয়, 78, 79 ওচৰা ওচৰি থাকিলে মানে তেনেকৈ ইয়াত তেওঁলোকে মেইনছ দিব পৰাৰ সম্ভাৱনা থাকিব। বাকী চিডুল ট্ৰাইব প্লেইনছখিনিৰো চাগে কাট অফ 80ৰ ওপৰতে যাব এইবাৰ, ঠিক আছে। এতিয়া আমি মেইন কথাটোলৈ আহিছোঁ। আৰু মই আপোনালোকক এটা কথা কৈ লৈছোঁ, মই সেইদিনাখনো কৈছিলোঁ যে জেনেৰেল ষ্টাডিজ 1 পেপাৰ বহুতে এইটো কনফিউজ কৰি আছে আপোনালোকে, আৰু বহুতে হয়তো ভুলকৈ কেলকুলেট কৰি আছে। মই আকৌ এবাৰ কৈছোঁ, জেনেৰেল ষ্টাডিজ পেপাৰ 1ত টোটেল 100টা কুৱেশ্যন, টোটেল মাৰ্কছ 200, পাৰ কুৱেশ্যন 2 মাৰ্কে, আৰু নিগেটিভ মাৰ্কিং 1/4 অফ দি মাৰ্কছ এজাইন টু ডেট কুৱেশ্যন। এজাইন টু ডেট কুৱেশ্যন মানে পাৰ কুৱেশ্যন কিমান মাৰ্ক আছে তাৰে 1/4, ঠিক আছে। আপোনালোকে 1/4 মানে 1 মাৰ্কছৰ 4 ভাগৰ এভাগ বুলি সেইটো নাভাবিব। 0.25কৈ কেলকুলেট কৰি থাকিলে কিন্তু কমপ্লিটলি ভুল। পাছত আপোনালোকৰ যদি চিলেকশ্যন নহয় তেতিয়া আপোনালোকে APSCক RTI কৰিম বা APSCত কমপ্লেইন দিম বা কেছ কৰিম, সেইবোৰ কৰি লাভ নাই। চ' সেইটো কাৰণে অকণমান নিগেটিভ মাৰ্কিংটো কাৰেক্টলি কেলকুলেট কৰিবলৈ শিকক। আৰু যদি মই বস্তুটো আপোনালোকে জানা নাই, চ' সেইটো কাৰণে মই শ্বেয়াৰ কৰি আছোঁ বাৰে প্ৰতি। চ' কোনোবাই যদি গমো পোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই পেলাই গম পাওক যে এইটো হ'ব নিগেটিভ মাৰ্কিং। আৰু APSCত মোৰ অভিজ্ঞতা বহুত, ঠিক আছে। চ' সেইটো কাৰণে মই গোটেইখিনি বস্তু জানো, APSCৰ গোটেই বাহিৰ ভিতৰ গোটেইবিলাক বস্তু গম পোৱা হ'লোঁ। চ' সেইটো কাৰণে মই যোনটো কৈছোঁ আপোনালোকে মোক বিশ্বাস কৰিব পাৰে, ঠিক আছে, ট্ৰাষ্ট কৰিব পাৰে, মই ট্ৰাষ্টেড চ'ৰ্চে হওঁ। আৰু লগতে ইয়াতে নিগেটিভ মাৰ্কিং 1/4 মানে জেনেৰেল ষ্টাডিজ পেপাৰ 1খনৰ কথা কৈ আছোঁ, 0.50 মাৰ্কে নিগেটিভ মাৰ্ক থাকিব, ঠিক আছে। যে এটা ৰং এনচাৰ কৰিলে 0.50 মাৰ্ক আপোনালোকৰ নিগেটিভ মাৰ্কিঙত ইয়াতে মাইনাছ হ'ব। চ' সেইটো মতে আপোনালোকে কেলকুলেট কৰি পেলাই নিজৰ মাৰ্কটো উলিয়াব পাৰিব। আৰু লগতে APSCয়ে যিহেতু অলৰেডি কাৰ্বন কপি এখন দিয়ে দিছে, কাৰ্বন কপি এখন OMR চিটৰ, চ' সেইটো কাৰণে তেওঁলোকে প্ৰিলিমছৰ মাৰ্কছটো আৰু পাব্লিক নকৰে, মানে আপোনালোকক প্ৰিলিমছৰ মাৰ্কছবিলাক শ্বেয়াৰ নকৰে। চ' যোনখন কাৰ্বন কপি দিয়া আছে সেইখনৰ লগত আপোনালোকে অফিচিয়েল এনচাৰ কি মিলাই চাওক, তাতে আপোনালোকৰ কিমান মাৰ্কছ উঠিছে সেইটো মতে হ'ব। আৰু কাৰ্বন কপিখন কাৰণ ঘৰলৈ লৈ যাবলৈ দিয়ে, চ' সেইটো কাৰণে ইমান প্ৰব্লেম নহয়। আৰু জেনেৰেল ষ্টাডিজ পেপাৰ 2 C-সেটৰ কাৰণে
টোটেল 80টা কুৱেশ্যন আছে কুৱেশ্যন পেপাৰখন চাব 100টা কুৱেশ্যন নহয় 80টা কুৱেশ্যন আছে ঠিক আছে আৰু 80টা কুৱেশ্যনত যদি টোটেল মাৰ্কছ 200 হয় কিমান হ'ব পাৰ কুৱেশ্যন চবেই 2 মাৰ্কছকৈ মই কমেণ্ট কৰি থকা দেখিছোঁ 2 মাৰ্কছ নহয় 2.50 মাৰ্ক পাৰ কুৱেশ্যন থাকে চ' সেইটো এটা চিম্পল কেলকুলেশ্যন হয় আৰু লগতে বহুতে কমপ্লেইন কৰি আছে যে CSET পেপাৰখন ছায়েন্স বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ কাৰণে বেছি কি বুলি কয় বেছি সুবিধা কৰি দিয়া হৈছে তেনেকুৱা কথা নহয় CSET পেপাৰখন যদি আপোনালোকে চাই প্ৰত্যেকটো ছেকশ্যনকে ৰিপ্ৰেজেণ্ট কৰে তেওঁলোকে এনালিটিকেল এবিলিটি ঠিক আছে মেণ্টেল জেনেৰেল মেণ্টেল এবিলিটি তাৰপিছত কি বুলি কয় কম্প্ৰিহেনশ্যন তাৰপিছত মেথছৰ আৰু যোনখিনি মেথছৰ পৰ্চন থাকে সেইখিনিতো থাকিবই ঠিক আছে আৰু তেনেকুৱা ধৰণৰকৈ ইংলিছৰ পৰ্চনখিনি আছে চ' গোটেইকেইটা ছেকশ্যনে তেওঁলোকে জেনেৰেল মেণ্টেল এবিলিটি এনালিটিকেল এবিলিটি ঠিক আছে ছিটুৱেশ্যনেল বেছ কিছুমান আছে আহিছে চ' তেনেকুৱা ধৰণৰকৈ গোটেইখিনি বস্তু ৰিপ্ৰেজেণ্ট কৰা হৈছে কোনোবাই মানে তাতে পৰীক্ষা পেপাৰ দিয়া হৈছে চ' সেইটো কাৰণে CSET পেপাৰখন টান বুলি নকওঁ ঠিক আছে আগতে যেনেকুৱা আহিছিলে তেনেকুৱা আহিছে মেথছ কেইটামান অকণমান টান আহিছে অকণমান মেথছৰ কেইটামান বস্তু টান আহিছে চ' সেইকেইটা স্কিপ কৰি বাকীখিনি কভাৰ কৰিলে আপোনালোকে কাট অফ মাৰ্কছ উঠাব পাৰে 66 মানে 33% মাৰ্কছ ইয়াতে CSETত উঠাব পাৰে ঠিক আছে চ' সেইকাৰণে CSETখন কমপ্লিট কৰি লাভ নাই CSETখন তেনেকুৱাই বনায় কোৱালিফাইং পেপাৰ আৰু সেইটো আপোনালোকে যদি ভালকৈ গোটেইখিনি বস্তু এনালাইচিছ কৰি পেলাই কৰে মেথছখিনি নকৰিলেও CSETত পাছ কৰিব পৰা যায় কাৰণ কম্প্ৰিহেনশ্যনখিনি আছেই চ' জানিবই আৰু লগতে যোনখিনি এনালিটিকেল এবিলিটি আছে ঠিক আছে চ' সেইখিনিৰ কুৱেশ্যনো আহিছে যে আপোনালোকে কোনোবা এটা ডিপাৰ্টমেণ্টৰ মেনেজাৰ হয় বা আপোনালোকে এনেকুৱা এটা ছিটুৱেশ্যন আছিলে সেই ছিটুৱেশ্যনেল বেছ কুৱেশ্যন কিছুমানো আহে সেইটোত অকণমান এথিক্সৰ নিচিনাই হয় এথিক্সৰ কেছ ষ্টাডিবিলাক যেনেকুৱা অলপ তেনেকুৱাই হয় ঠিক আছে চ' তেনেকৈ যদি চাওঁ তেতিয়াহ'লে CSET পেপাৰখন অভাৰঅল ষ্টেণ্ডাৰ্ড পেপাৰ আৰু চ' ইয়াতে মই CSET পেপাৰখন টান বুলি নকওঁ কাৰণ মই CSET পেপাৰত 81.25 এইবাৰ স্ক'ৰ কৰিছোঁ আৰু ইয়াৰ আগতেও একদম প্ৰথমবাৰ যেতিয়া CSET ইণ্ট্ৰডিউচ কৰিছিলে তেতিয়া 91 মান পাইছিলোঁ তাৰ পিছৰবাৰ আকৌ অলপ কমি গ'ল 78 মান পাইছিলোঁ তাৰ পিছৰবাৰ অকণমান বাঢ়িলে 83 মান তেনেকুৱা আহিছিলে মানে ডেচিমেলত কোৱা নাই আৰু এনেই জাষ্ট গোটা সংখ্যাটো কৈ দিছোঁ ৰাউণ্ডেড ফিগাৰ আৰু এইবাৰ কেলকুলেট কৰিলোঁ এজ পাৰ অফিচিয়েল এনচাৰ কি 81.25 মোৰ আহি আছে CSETত ঠিক আছে চ' তেনেকৈ যদি চাওঁ মই CSETৰ কাৰণে কেতিয়াও জিন্দগীত প্ৰিপেৰেশ্যন কৰিয়ে পোৱা নাই জাষ্ট এনেই পৰীক্ষা দিব যাওঁ CSET পেপাৰখন কৰোঁ আৰু লগতে কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিলে আপোনালোকে CSETখন এনেও পাৰিব ঠিক আছে কথাটো তেনেকুৱা আৰু যিসকলে পাৰা নাই অকণমান মাৰ্কছৰ কাৰণে হয়তো থাকি যাব পাৰে সেইটো বাৰু ভেৰি মিছফৰ্চুনেট ঠিক আছে আনফৰ্চুনেট কিন্তু কথাটো হ'ল যে খালি CSET পেপাৰখনত এটলিষ্ট কোৱালিফাইং মাৰ্কছটো উঠাব পাৰে আৰু জেনেৰেলি কিন্তু বহুতে ফেইল কৰিব কিন্তু এইটো নহয় যে CSETখন ডিচাইডিং ফেক্টৰ হ'ব কাৰণ যিসকলে পাছ কৰিব তেওঁলোকেতো পাছ কৰিবই আৰু ইয়াতে টোটেল মাৰ্কছ 200 মাৰ্ককৈ পাৰ কুৱেশ্যন আছে আৰু কোৱালিফাইং মাৰ্কছটো হৈ গ'ল 66 or 33% ঠিক আছে এতিয়া কিছুমানে ক'ব যে একজেক্টলি 66 নহয় কাৰণ 27টা কুৱেশ্যন যদি কাৰেক্ট কৰোঁ 27 × 2.50 হ'লে মানে 67.50 হয় কিন্তু কথাটো হৈছে ইয়াতে আই থিংক 33% যদি ডাইৰেক্টলি তেনেকৈ কৈ দিছে ত' মোৰ মতে নিগেটিভ মাৰ্কিং চাৰ্কিং ধৰি পেলাই যদি আপোনালোকে কেনেবাকৈ 66 or তাতকৈ এবভ আছে তেতিয়াহ'লে সেইটো আপোনালোকক কোৱালিফাইড বুলি ধৰিব ঠিক আছে কাৰণ 66 মাৰ্কছ বুলিতো ডাইৰেক্টলি কৈ দিয়া নাই তাতে জাষ্ট 33% বুলি কোৱা আছে মই যিমানখিনি জানো ক'ৰবাত কৈছে যদিও নাজানো বাৰু দেই আপোনালোকৰ মোৰ যদি কিবা ভুল হৈছে আপোনালোকে এবাৰ জনাই দিব বাৰু ক'ৰবাত যদি কিবা কৈ থৈছে সেইটোও নাজানো কিন্তু তাতে যদি আপোনালোকে যদি নিগেটিভ মাৰ্কিং কনচিডাৰ কৰি মেলি কেলকুলেট কৰি পেলাই যদি কেনেবাকৈ 66 বা তাতকৈ এবভ ওলাইছে তেতিয়া কোৱালিফাইড কিন্তু 65.75 65.50 সেই তেনেকুৱা টাইপৰ মাৰ্কছ ওলালে মানে কোৱালিফাইড নহয় ইয়াতে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আৰু ইয়াতে নিগেটিভ মাৰ্কিং 1/4 মানে যিমান মাৰ্কছ পাৰ কুৱেশ্যন আছে তাৰে 4/1 এভাগ মানে 2.50 মাৰ্ককৈ আছিলে পাৰ কুৱেশ্যন চ' 4/1 এভাগটো হৈ গ'ল 0.625 চ' CSET পেপাৰখনত আপোনালোকে নিগেটিভ মাৰ্কিং কেলকুলেট কৰোঁতে 0.625 মাৰ্কে ইয়াতে নিগেটিভ মাৰ্কিং কেলকুলেট কৰিব এতিয়া হৈ গ'ল জেনেৰেল ষ্টাডিজ পেপাৰ 1 আৰু জেনেৰেল ষ্টাডিজ পেপাৰ 1খনত মই হয়তো এবাৰ কোৱালিফাই নকৰোঁ আৰু মই নাই পঢ়া যদি কৈছোঁ যেতিয়া নাই পঢ়া আৰু মই এনেই পঢ়ি পেলাই পৰীক্ষা দিছোঁ কিবা কৰিছোঁ এনেই মিছা কথা নকওঁ মই টাইম নাপালোঁ চাব গ'লে পঢ়িবলৈ নিজৰ প্ৰফেচনেল কেৰিয়াৰ এটা আছে চ' সেইবিলাকতে বহুত ব্যস্ত হৈ আছিলোঁ কিন্তু মই আপোনালোকক এটা কথা সঁচা কৈছোঁ মই কাৰেণ্ট এফেয়াৰ্ছবিলাক ফ'ল' কৰিছিলোঁ বাকী ষ্টেটিক একো হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আছাম সেইবোৰ একো চোৱা নাই কিতাপ মেলাই নাই খালি মই কাৰেণ্ট এফেয়াৰ্ছবিলাক ডেইলি ফ'ল' কৰি আছিলোঁ আৰু লগতে যোনখিনি নিউজ পেপাৰ আছে সেইখিনি আছে সেইবোৰ চাই থকা হয় জিঅ' পলিটিক্সৰ লগত ৰিলেটেড গোটেইখিনি নিউজ মোৰ জিঅ' পলিটিক্সটো মোৰ ভাল লাগে চ' সেইকাৰণে জিঅ' পলিটিক্সখিনি মই ভালকৈ ফ'ল' কৰোঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছখিনি আৰু লগতে বাকী এনেই নিউজ পেপাৰখিনিতো চাই থকা হয় ডেইলি পঢ়ি থকা হয় আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছবিলাক মই অলপ এনেই চাইছোঁ কাৰেণ্ট এফেয়াৰ্ছবিলাক এইটো কাৰণে নাচাওঁ এক্সাম প্ৰস্পেক্টিভৰ ফালৰ পৰা নাচাওঁ এনেই নিজৰ ইনফৰ্মেশ্যনৰ
কাৰণে চাই যাওঁ মানে জাষ্ট ৰিডিং মাৰি পেলাই যাওঁ তেনেকুৱাকৈ আৰু লগতে যোনখিনি ষ্টেটিক পৰ্চন আছিলে আগতে যিহেতু অলৰেডি মই পৰীক্ষা চৰীক্ষা দি থৈছিলোঁ চ' সেইটো কাৰণে মোৰ সেইখিনি বস্তু কিছুমান বস্তু মনত আছে সেইখিনিকে এপ্লাই কৰিলোঁ পৰীক্ষাত আৰু ইয়াতে মোৰ মাৰ্কছ আহিছে 101.50 মাৰ্কছ আহিছিল ঠিক আছে যদি চব কনচিডাৰ কৰোঁ নিগেটিভ চিগেটিভ চব কনচিডাৰ কৰি পেলাই জেনেৰেল ষ্টাডিজ পেপাৰ 1ত 101.50 আছিল আৰু এইটো জেনেৰেলৰ কাৰণে মোৰ মতে এইবাৰ কোৱালিফাই নহ'ম ঠিক আছে আৰু কোৱালিফাই হ'লেও চাগে মেইনছৰ কাৰণে পঢ়িবৰ কাৰণে টাইম পাওঁ নে নাপাওঁ ঠিক নাই কাৰণ কালিৰ পৰা আকৌ বেলেগ এটা নতুন প্ৰজেক্ট দি দিলে চ' সেইটো কাৰণে ভালকৈ শুবই পৰা নাই চ' তেনেকুৱা ধৰণৰ কথা চ' লেটছ চি কি হয় আৰু কিন্তু মই মোৰ নিজৰ মাৰ্কশ্বিটা কৈছোঁ জেনেৰেল ষ্টাডিজ পেপাৰ 1ত 101.50 আৰু যোনখন জেনেৰেল ষ্টাডিজ 2 আছিলে 81.25 আহিছে আৰু চাব গ'লে মই এইটো পঢ়ি পেলাই পৰীক্ষা দিয়া নাই জাষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে ফ'ল' কৰিছিলোঁ বাকী অন্য ষ্টেটিক একো পঢ়া নাই ঠিক আছে না কিবা কৰিছোঁ না একো কৰা নাই জাষ্ট ইনফৰ্মেলি পৰীক্ষা এনেই দিব লাগে দিবলৈ গুচি গৈছোঁ আৰু এনেও 78টা পষ্ট আছিলে সেইকাৰণে ইমান বেছিকৈ হেডেকো লোৱা নাছিলোঁ যদিহে 178টা পষ্ট থাকিলে হেঁতেন তেতিয়াহ'লে হয়তো মই চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰিলোঁহেঁতেন বা অলপ টাইম উলিয়ালোহেঁতেন কিবা কৰিলোহেঁতেন ছুটি ল'লোহেঁতেন কিন্তু তেনেকুৱা একো কৰা নাই তেনেকুৱা একো স্পেচিয়েল এৰেঞ্জমেণ্ট কৰা নাছিলোঁ চ' সিমানটো মাৰ্কছ আহিছে মোৰ আৰু এতিয়া হৈ গ'ল কাট অফ মাৰ্কছ ঠিক আছে এতিয়া মই যদি চাওঁ এক্সপেক্টেড কাট অফ মাৰ্কছ মই বাকী যোৰহাটৰ কেইবাখনো কোচিং ইনষ্টিটিউটৰ লগত এনেই কথা পাতিছিলোঁ এক্সিয়া IAS একাডেমি আৰু কিবা কিবি তেওঁলোকেও নিজৰ কাট অফ মাৰ্কছৰ কথা কৈছে বাৰু চ' তেওঁলোকৰখিনিও চাইছোঁ আৰু বাকী অন্য দুই এজনৰ লগতো কথা পাতিছোঁ আৰু লগতে কেণ্ডিডেটছবিলাকেতো হোৱাটছএপত গোটেই ভৰ্তি কৰি দিছে মেছেজ মই বহুতৰ চাগে আপোনালোকৰ ৰিপ্লাই দিব পৰা নাই হোৱাটছএপত চ' তাৰ কাৰণে বেয়া নাপাব গোটেই হোৱাটছএপটো মানে বহুত মেছেজ পেণ্ডিং হৈ আছে এৰাউণ্ড 200+300ৰ ওচৰা ওচৰি মেছেজ এতিয়াও পেণ্ডিং হৈ আছে ইটোৰ পিছত সিজনে দি আছে মই অলপ ৰিপ্লাই দি আছোঁ কিন্তু চবকে কভাৰ কৰিব পৰা নাই বস্তুটো ঠিক আছে চ' সেইটো কাৰণে বেয়া নাপাব আপোনালোকে মোৰ ভিডিঅ'টো চাই ল'ব তেতিয়া গম পাব কাৰণ পটককৈ হোৱাটছএপত মানে ইমানেই মেছেজ আহি আছে চ' সেইটো কাৰণে মোৰ একচুৱেলি হোৱাটছএপটো চেক কৰি চবকে ৰিপ্লাই দিব পৰাকৈ পচিবিলিটি হোৱা নাই আৰু লগতে কামতো ব্যস্ত হৈ আছোঁ চ' সেইটো কাৰণে তেনেকুৱা হৈছে আৰু ইয়াতে যদি এক্সপেক্টেড কাট অফ মাৰ্কছটো চাওঁ আনৰিজাৰ্ভ আৰু জেনেৰেলৰ কাৰণে মোৰ মতে 107 to 112ৰ ভিতৰত থাকিব লাগে কাট অফ মাৰ্কছ ঠিক আছে মোৰ নিজৰ মাৰ্কছটোৱে তাতকৈ কম হয় চ' সেইটো কাৰণে মই নিজকে কনচিডাৰ কৰাও নাই বাৰু চ' সেইটো কাৰণে কাট অফ মাৰ্কছ 107 to 112লৈকে হ'ব পাৰে এনেকুৱা নহয় ইমান অবাস্তৱকৈ 120+ নাযাব পাৰে ঠিক আছে মই যিমানটো কৈছোঁ এতিয়া চবৰে বেলেগ বেলেগ কথা এতিয়া কাট অফ মাৰ্কছৰ কথা কোনেও গম নাপায় চ' সেইটো কাৰণে আপোনালোকে কাট অফ মাৰ্কছৰ কথা একো ক'ব নোৱাৰি চ' বেছিকৈ প্ৰত্যেকটো বস্তু চিৰিয়াছলি লৈও লাভ নাই কাট অফ মাৰ্কছ কেতিয়াবা বহুত কমি যায় আৰু কাট অফ মাৰ্কছটো এইটো নহয় যে যোনজনে আটাইতকৈ বেষ্ট পচিবল মাৰ্কছ পালে তেওঁকে কনচিডাৰ কৰিব আটাইতকৈ লৱেষ্ট পচিবল মাৰ্কছ যোনটোৰ পৰা আপোনালোকে 1:12 ৰেচিঅ'ত সোমাব পাৰে সেইটো কাট অফ মাৰ্কছ বুলি কয় কেতিয়াবা কেইজন মানে বহুত কেইজনে 150+ পোৱা কেণ্ডিডেটছো ওলাব কিন্তু তাৰ মানে এইটো নহয় যে কাট অফ 150+ যাব কাৰণ যিমানখিনি চিলেক্ট কৰিব সেই ৰেচিঅ' মতে যদি যাওঁ তেতিয়াহ'লে জেনেৰেল আনৰিজাৰ্ভৰ 107.12 হ'ব লাগে আৰু এনেই জেনেৰেলি বাকীকেইটা কেটেগৰীটো লাষ্ট টাইম ফিমেল আৰু মেলৰ কাট অফ মাৰ্কছ সমান আছিলে চ' সেইটো কাৰণে ডিচাইড কৰিব পৰা নাযায় জেনেৰেলৰ ফিমেলৰ চাগে কাট অফ মাৰ্কছ আই থিংক 2 মাৰ্কছমান ডিফাৰেঞ্চ আছিলে মেল ফিমেলৰ লগত মেল মানে কি আৰু গোটেইখিনি জেনেৰেলাইজ মেল বুলি ইয়াতে কোনো পোষ্ট নাই ঠিক আছে চ' সেইটো কাৰণে জেনেৰেল আনৰিজাৰ্ভ 107.12 আৰু ছোৱালীবিলাকৰ কাৰণে অকণমান কমিব পাৰে ইয়াতে 1-2 মাৰ্কছৰ ডিফাৰেঞ্চ ইয়াতে আহিব পাৰে ঠিক আছে আৰু OBC MOBCৰ যোনটো ৰেঞ্জ থাকিব সেইটো 97 to 102লৈকে থাকিব পাৰে SCৰ কাৰণে 90 to 95লৈকে থাকিব পাৰে ST প্লেইনছৰ কাৰণে 87 to 92লৈকে থাকিব পাৰে ST হিলছৰ কাৰণে 77 to 82লৈকে থাকিব পাৰে PWD লোক'মেটৰৰ এনেই পোষ্ট এইবাৰ যথেষ্ট আছিলে 3টামান পোষ্ট আছিলে বাকী অন্য PWD কেটেগৰীৰ পোষ্ট আছিলে চ' লোক'মেটৰৰ 75 to 80 হ'ব পাৰে সেই তাৰে 3জনৰ ভিতৰত 3:12 যদি কৰি 36 to 40জন কেণ্ডিডেটছ ল'ব তাৰপৰা যদি আছে মানুহ যদি নাই তেতিয়াহ'লে বেলেগ কথা চ' সেইটো কাৰণে কাট অফ মাৰ্কছটো পটককৈ ডিচাইড কৰিব পৰা নাযায় তো তথাপিতো মই এটা কি বুলি কয় পচিবল ফিগাৰ এটা ইয়াতে কনচিডাৰ কৰিছোঁ ৰেঞ্জ এটা 75 to 80ৰ ভিতৰত থাকিব লাগে আৰু লগতে OBC MOBCৰ কাৰণে কেইবাটাও কেটেগৰী আজিকালি হৈ গ'ল ঠিক আছে চাব কেটেগৰী কেইবাটাও আছে যেনেকৈ মৰাণ মটক চুতীয়া 3 ট্ৰাইবছ তো চবৰে এটা পোষ্ট আছিলে 4টা চ' OBCৰ যোনখিনি মেইন কেটেগৰী সেইখিনিকে এওঁলোকৰ কাট অফ অকণমান ইফাল হ'ব পাৰে 5-6 মাৰ্কছৰ ইয়াতে ডিফাৰেঞ্চ আহিব পাৰে কাৰণ এটা পোষ্ট গোটেইকেইটা আছিলে মৰাণ মটক চুতীয়া 3 ট্ৰাইব এই 4টা এটা পোষ্ট আছিলে ঠিক আছে চ' মোৰ মতে কাট অফ মাৰ্কছখিনি এনেকুৱা হ'ব লাগে এতিয়া লেটছ চি কি হয় আপোনালোকে আৰু এটা কথা কৈ লৈছোঁ মই আপোনালোকৰ যদি কেনেবাকৈ কাট অফ মাৰ্কছত নাইও তথাপিতো এইটো মই কোৱা ৰেঞ্জটোত যদি নাই তথাপিতো আপোনালোকে মেইনছৰ কাৰণে অলপ পঢ়ি থকাটো ভাল হ'ব ঠিক আছে পাছত গৈ পেলাই কেনেবাকৈ যদি এক্সাম ক্লিয়াৰ হৈ যায় কাৰণ মই APSCও নহয় মই এক্সাম পেপাৰ স্ক্ৰুটনিও নকৰোঁ মই জাষ্ট এটা
আইডিয়া লৈ পেলাই কাট অফ মাৰ্কছ বনাওঁ, চবৰ পৰা ডাটা কালেক্ট কৰি পেলাই, চবৰ পৰা কথাবিলাক শুনি পেলাই। চ' সেইটো কাৰণে মোৰ কথাটো 100% ইয়াতে কাৰেক্ট নহ'ব। কাট অফ মাৰ্কছৰ ক্ষেত্ৰত কাৰো 100% কাৰেক্ট নহয়, ঠিক আছে। চ' সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকে কেনেবাকৈ যদি এই ৰেঞ্জকেইটাত নাইও, তাতকৈ যদি তলতো আছে 10 নম্বৰ, তেতিয়াও তথাপিতো আপোনালোকে 10 মাৰ্কছ যদি অকণমান কমো পাই থৈছে, তথাপিতো আপোনালোকে মেইনছৰ কাৰণে অলপ চাই থকা ভাল হ'ব। চাই থকাৰতো একো প্ৰব্লেম নাই, কাৰণ মেইনছৰ কাৰণে পঢ়ি থাকিলে মানে আপোনালোকে ডেছক্ৰিপটিভ ৱেত পঢ়ে বস্তুবোৰ, ঠিক আছে। চেপ্টাৰ ৱাইজ কুৱেশ্যন কি বুলি কয়, কুৱেশ্যনছবিলাক আপোনালোকে প্ৰেক্টিছ কৰে, ঠিক আছে, এনচাৰ ৰাইটিং। চ' সেইখিনি কৰিলে মানে কি হয়, আপোনালোকৰ বাকী অন্য যোনখিনি এক্সামছ থাকে আপকামিং, অন্য ADRE হওক বা অন্য যোনখিনি এক্সাম থাকিব, DSS, আছাম পুলিচ যোনবিলাকে দিব মানে, চ' সেইবিলাকৰ কাৰণে বা APSC অন্য ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ ক্ষেত্ৰতো সেইখিনি বস্তু কামত আহিব। কাৰণ আপোনালোকে যদি প্ৰেক্টিছ কৰি থাকে, সেইখিনি বস্তু ডেছক্ৰিপটিভ ৱেত যেতিয়া পঢ়ে, তেতিয়াহ'লে আপোনালোকে কিছুমান বস্তু জানে আৰু তেতিয়া MCQsবিলাক কৰিবৰ কাৰণে সহজ হয়। চ' সেইটো কাৰণে মেইনছৰ কাৰণে পঢ়ি থকাটো একো বেয়া কথা নহয়। আপোনালোকে পঢ়ি থাকিব, জাষ্ট অলপ ৰিডিং দিয়া নিচিনাকৈ দি থাকিব, কিন্তু এনেকুৱা নহয় যে এইটো মাৰ্কছত নাই কাৰণে আপোনালোকে পঢ়া বাদ দি দিব। পঢ়ি থাকক, অন্য এক্সামছৰ কাৰণে কামত আহিব ডেফিনেটলি, ঠিক আছে। চ' এইটোৱে হৈ গ'ল কাট অফ মাৰ্কছ, ইমানখিনিয়ে আছিলে ক'বলৈ। আৰু এবাৰ কৈছোঁ, আনৰিজাৰ্ভ জেনেৰেল 107 to 112, OBC MOBC 97 to 102, SC 90 to 95, ST প্লেইনছ 87 to 92, ST হিলছ 77 to 82, PWD লক'মিটাৰ্ছ 75 to 80, ঠিক আছে। মোৰ মতে এনেকুৱা হ'ব লাগে। এতিয়া লেটছ চি APSCৰ মতে কি হয়। বাকী আপোনালোকে নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক। ইয়াতে একো এগ্ৰি ডিছএগ্ৰি কৰা বুলি কথা নাই, খালি নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক। আৰু কাট অফ মাৰ্কছ কোনে কিমান ভাবিছে। বহুতেতো কৈ আছে 120 প্লাছো যাব, কিছুমানে 140 প্লাছো যাব। চ' তেনেকুৱা যেন লগা নাই মোৰ। 107 to 112 এনেকুৱা মানতে থাকিব পাৰে, 110 মানত, জেনেৰেল অ'পেন কেটেগৰী যদি কথা কওঁ। চ' মোৰতো তেনেকুৱা লাগি আছে। আৰু এতিয়া বাকী কোনে কি ভাবে নাজানো, বা APSCৰ অফিচিয়েল কাট অফ মাৰ্কছ কিমান হয় নাজানো, সেইটো ৰিজাল্ট দিলে দেখা যাব। আপোনালোকৰ কিমান স্ক'ৰ আহিছে, সেইটো মতে যে আপোনালোকে চিলেক্ট হয়, তেতিয়া গম পাব যে কাট অফ মাৰ্কছ আপোনালোকৰটোৱে হৈছে। তেনেকুৱা ধৰণৰ কথা। আৰু বাকী এইখিনি আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ' বনালোঁ। বাকী আপোনালোকে নিজৰ মতামত কমেণ্ট ছেকশ্যনত দিব পাৰে। বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত। আৰু যোনখিনি আপোনালোকৰ মেথছ এপ্টিটিউড ৰিজনিং আছে, সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি ইয়াতে পাই যাব, ঠিক আছে। আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত উইথ এনচাৰ্ছ। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ মেটেৰিয়েলছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছখিনি যদি লয় 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আছামিছৰ ওপৰত 300ত। ADRE 3 ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনিষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 ৰুপিছত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে পাই যাব এই কোৰ্চটো, ঠিক আছে। ইয়াতে DSS DME আছাম পুলিচ ADRE APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি কম্পিটিটিভ এক্সামছ আছে গোটেইখিনি ইয়াতে কভাৰ হৈ যাব। কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ষ্টেজ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। আৰু যোনটো আছাম ৱেৰহাউচ মেনেজাৰ আছে তাৰে পৰীক্ষা আই থিংক 12 জুলাইত আছে। চ' আই থিংক নেক্সট ছানডে। চ' সেইটো কাৰণে আপোনালোকে ল'ব পাৰে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত। কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC ফৰেষ্ট ৰেঞ্জৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350ত। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনাক সৈতে শ্বেয়াৰ কৰি দিম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851। আপোনাক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনি কথা আৰু পৰা উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, এই চেনেলটোৰ লিংকটো
ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় লগতে APSC CC 2025 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টটো আপোনালোকে ছেভ কৰি থৈ দিব সেই প্লেলিষ্টতে এই পৰীক্ষাটোৰ লগত জড়িত CC 2025টো তাতে কমপ্লিটলি কভাৰ কৰা হ'ব একেবাৰে ফাইনেল ৰিজাল্টছলৈকে ঠিক আছে আৰু কিবা কিবি মাজতে যদি কিবা বেলেগ নতুন ইনফৰমেশ্যন আহে সেইখিনিও তাতে শ্বেয়াৰ কৰা হ'ব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম